গুৱাহাটী ইউনিভাৰ্চিটিৰ 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ ছেকেণ্ড ছেমৰ রেজাল্ট দিছে। এই রেজাল্ট বা গ্রেড শিট ক'ৰ পৰা ডাউনলোড কৰিব বা ক'ৰ পৰা চাব, ফাৰ্ষ্ট গুগল অপেন কৰি সার্চ কৰিব GU সামার্থ পোর্টেল সার্চ কৰিব। ফাৰ্ষ্ট ৱেবছাইটত ভিজিট কৰিব guwahati.samarth.edu.in। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। মোবাইলত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ইয়াতে পাছৱৰ্ড দি লগইনত ক্লিক কৰিলে আপোনাৰ ডাছবৰ্ডটো লগইন হৈ যাব। যদি কোনোবা ষ্টুডেণ্টৰ পাছৱৰ্ড মনত নাই তেনেহ'লে ৰিছেটত ক্লিক কৰিব। ৰিছেট পাছৱৰ্ড ইয়াতে ক্লিক কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে যদি আপুনি আৰ্টছত পঢ়ি আছে তেনেহ'লে আৰ্টছ লিখিব। আৰ্টছ লিখিলে ইয়াতে আহিব বেচেলৰ অফ আৰ্টছ FOA। যদি সায়েন্সৰ হয় তেনেহ'লে ইয়াতে সায়েন্স লিখিব। সায়েন্স লিখিলে ইয়াতে আহিব বেচেলৰ অফ সায়েন্স FOS। ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে এনরোলমেন্ট নাম্বার দি সাবমিট মারি দিলে এটা আপনার ইমেল আইডিতে একটা OTP যাব। তাতে OTPটো দি নিজের ইচ্ছা অনুযায়ী পাসওয়ার্ড দি সাবমিট মারি দিলে আপনার পাসওয়ার্ডটো রিসেট হয়ে যাব। তাৰপিছত আপুনি থ্ৰী লাইনত ক্লিক কৰিব। ইয়াতে ক্লিক কৰি লগইনত ক্লিক কৰিব। ইয়াতে এনরোলমেন্ট নাম্বার আৰু যেটো পাসওয়ার্ড দিছে ইয়াতে দি লগইনত ক্লিক কৰিব। লগইন হোৱাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে চাব থ্ৰী লাইন আছে, ইয়াতে ক্লিক কৰিলে স্টুডেন্ট সেকশন, তাৰপিছত আহিব এক্সামিনেশন সেকশন। ইয়াতে গ্ৰেড শিট গ্ৰেড কাৰ্ড দি আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপুনি ইয়াতে টাচ কৰিব। ইয়াতে টাচ কৰিলে এনেকুৱা ওলাই যাব। ইয়াতে এইটো ছেকেণ্ড সেমিষ্টাৰৰ মাৰ্কশ্বিট আৰু এইটো ফাৰ্ষ্ট সেমিষ্টাৰৰ মাৰ্কশ্বিট ইয়াতে দি আছে। ইয়াতে ভিউত ক্লিক কৰিলে আপোনাৰ মাৰ্কশ্বিটটো ভিউ হৈ যাব, তাৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব।